বুকুতে প্রেমরে কাহিনী রসে হিয়াল এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলিজাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰচ চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ থকাৰ সকলো ব্যৱস্থা কৰোঁতে যিখিনি খৰচ হৈছে সেই বিলখন আপোনাক দি দিম বিলৰ পইচাটো উলিয়াই দিব লাগিব নহ'লে মোৰ অসুবিধা হ'ব নাই নাই সেইবিলাক তুমি চিন্তা কৰিব নালাগে তোমাৰ থকা খোৱা লোৱা আৰু যিখিনি তোমাৰ খৰচা হয় মোক ক'বা মই সকলো মেনেজ কৰি দিম থেংক ইউ কাৰণ তাইৰ স্বাৰ্থ সেইহাল মাক বাপেকে পূৰণ কৰিব নোৱাৰিলে তেওঁলোক তাইৰ কাৰণে মূল্যহীন অৰ্থাৎ তাইৰ স্বাৰ্থৰ ওচৰত কোনো বস্তুৱেই মূল্যৱান হ'ব নোৱাৰে তাইৰ স্বাৰ্থৰ কথা চিন্তা কৰিয়েইতো সময়ত বিবেকৰ কথাও মানি লোৱা নাছিলা আজি তাইৰ স্বাৰ্থৰ কথা আহি পৰাৰ লগে লগে সকলো তুমি মানি ল'বলৈ ওলাইছা সেইজনী ছোৱালীয়ে তুমি মৰি গ'লেও তাইৰ স্বাৰ্থ পূৰণ কৰিবই এদিন আমাৰ এই সংসাৰখনত তুমি আৰু মই আছিলো আৰু এতিয়াৰ পৰা আকৌ অকলশৰীয়া হ'বলৈ ৰেডি হৈ থাকা কিয় কৈছা এনেকে নকবা মই ঠিকেই কৈছো অনন্যা তাইৰ যেতিয়া ধৰা পৰিব সেই সমস্যাবোৰ যাতে আমালৈ নাহে তাৰ কাৰণে আমি এতিয়াৰ পৰাই ৰেডি হ'ব লাগিব সেইবোৰ সমস্যা কিমানলৈকে যাব পাৰে মোৰ জনা আছে ইমানখিনি সমস্যা মূৰ পাতি লোৱাৰ মোৰ মনো নাই আৰু মই নলওঁ উঠিলাই যে ইমান সোনকালে কিয় উঠিলা গোটেই ৰাতি মোৰ টোপনিয়ে নাহিল ইমান শুবলৈ চেষ্টা কৰিলো নোৱাৰিলো গাটোকে ধুওঁ বুলি ভাবিছো কিন্তু এলাহ লাগিছে অনন্যা তুমি যাৰ কাৰণে শুব পৰা নাই তাই তোমাৰ কথা একোৱেই ভাবা নাই তাই এতিয়া টোপনিত লাল কাল তোমাৰ মূৰৰ ওপৰত চিন্তাৰ বোজা দি তাই এতিয়া আৰামত শুই আছে মই বাথৰুমৰ পৰা আহোঁ
হ'ব আৰু যাওঁ বলক ককা হে আজিলৈ হ'ব বুলি কৈছো অ একেদিনাখনে ইমান খোজকাঢ়িব নালাগে লাহে লাহে বহাই যাব লাগিব তই ঠিকেই কৈছ হ'ব আৰু তেনেহলে বল গুড ককা কি এনে ধেমালি কৰিছো সৰু ল'ৰা হলে গুড বয় বুলি কলোহেঁতেন এতিয়া বুঢ়া কাৰণে গুড ককা বুলি কৈছ হে বলক যাওঁ বল বল জেঠাই তই উঠিলি ইহঁত কলে গ'ল মানে ককা আৰু ছায়া খোজকাঢ়িবলৈ গ'ল চাগে খোজকাঢ়িবলৈ অ কালি খোজকাঢ়িবলৈ যাওঁ বুলি কথা পাতি থকা শুনিছিলো এতিয়া দুয়োটাই নাই যেতিয়া খোজকাঢ়িবলৈ গৈছে চাগে বাহ ককা খোজকাঢ়িব পৰা হৈ গ'ল অ তাৰমানে ককাৰ এতিয়া স্বাস্থ্য ভাল হৈ গ'ল অ খোজকাঢ়িলে বোলে ঔষধৰ সমান কাম দিয়ে কি হৈ আছে এইবোৰ কি হৈ আছে নহয় মৰিব লগা মানুহজন খোজকাঢ়িব পৰা হৈ গ'ল মই আচৰিত হৈছো তই যেনেকৈ কৈছ ককাইটো ভাল হোৱাৰ কাৰণে যেন তই কিবা বেয়াহে পাইছ বাপ তই বেয়া পাইছ নেকি বেয়া পাইছো মই কি ককাইটো ভাল হোৱাৰ কাৰণে তই বেয়া পাইছ এইষাৰ কি কথা কলি বাপ আৰে তই আকৌ কিয় হাঁহিছ হা তোমাৰ কথা শুনি হাঁহিছো আকৌ মই আকৌ কি কলো ককা ভাল হোৱাৰ কাৰণে মই বেয়া পাইছো বুলি কলোৱেই যেনিবা তুমি বিশ্বাস কৰি ল'ব লাগে নে নহয় তই যেনেকৈ কথাষাৰ কৈছ আৰু মানুহ মাৰিবা দেই তুমি হ'ব দিয়া হয় দেই ময়ো এজনী মানুহ আৰু ককাইদেউৰ ভাল হলে সিনো বাৰু কিয় বেয়া পাব কি যে কথাবোৰ কওঁ নহয় ময়ো তই ৰাতিপুৱা অহাৰ কাৰণে মই দোকান খুলিব ওলাইছো ধন্যবাদ তাৰ কাৰণে তোৰ ইমান ৰাতিপুৱা কি বস্তু দৰকাৰ হল মই অফিচলৈ যোৱাৰ আগতে সকলো ঠিক ঠাক কৰি যাব লাগিব কিবা তোৰ ইমাৰ্জেঞ্চি আছে নেকি নহলে আৰু তোক মই দোকান খোলাও নাই দে হ'ব দে এইটো লগ হা অ দে হ'ব দে মই নিজে পিন্ধিব পাৰিম নহয় নহয় মই মানে চোলাটো পিন্ধিব নোৱাৰাকে মই ইমানো দুৰ্বল হোৱা নাই মই সেইটো ভবা নাই নহয় ককাইদেউ নাভাবিবি আজি কিমানখিনি খোজকাঢ়িলো ছায়া সুধিবিচোন কৈছে তাই কাইলে আৰু দূৰলৈকে যাম হয় নেকি বুজিছ কিৰণ কি বহুদিন খোজ কঢ়া নাই যে প্ৰথমতে অকমান ভাগৰ লাগিছিল পিছে এতিয়া গাটো ধুই দিয়াৰ পাছত বিৰাট ফ্ৰেছ লাগিছে হয় নেকি খোজ কঢ়াটো এৰিব নোৱাৰি বুজিছ সদায় যাম যাব আকৌ আৰু এই ছায়া লগত থাকিলে এটা বেলেগ ধৰণৰ সাহস পোৱা যায় হয়নে ঐ মই আকৌ এনেকে কৈছো বুলি তাইক কৈ নিদিবি বেছি প্ৰশংসা পালে মূৰত উঠি যাব পাৰে নহয় বৰ একেবাৰে হাঁহিব লগা কথাটো কলো মুখ টিপি হাঁহিছে চোৱা যা তই কামত লাগ হাঁহিবলৈ আহিছে দাদা ক কোন থাকিবনো ইয়াত কিয় লাগে তোক নাই এনে সুধিছো সোনকালে কামখিনি শেষ কৰ কিহৰ পইচা আপুনি যে মোক থবলৈ দিছিল পাহৰিলে নাই পাহৰা সেইকেইটাকে দিছো ৰাখি থক মোক এতিয়া পইচা নালাগে নহয় কেলে দিছানো মোক এতিয়াহে নালাগে পাছত লাগিব পাৰে নহয় লাগিলে ল'ম আকৌ এতিয়াইনো আকৌ কিয় দিছা কিয়
আপুনি কোৱা নাছিলে সৰু সুৰা দুটামান বস্তু কিনিবলৈ আছে বুলি? কৈছিলো এতিয়া নিকিনো নহয়, যেতিয়া ওলাই যাম তেতিয়াহে কিনিম। তাকেইতো ওলাই গ'লে কিনি ল'ব আপুনি, সেইকাৰণে দিছোঁ পইচা কেইটা। মইনো এতিয়া কলৈ ওলাই যাম? যেতিয়া ওলাই যাম তেতিয়া মই তোমাৰ পৰা লৈ যাম। মোৰ লগত পইচা থাকিলে ক'ত থওঁ পাহৰো কাৰণেহে তোমাৰ লগত ৰাখিবলৈ কৈছো। এতিয়া যদি তোমাৰ পৰা লৈ থওঁ একেটা কথাকে হ'ব দেখোন, আৰু ক'ত থওঁ মই পাহৰিয়ে থাকো দেখোন। এইবাৰ নাপাহৰিব, মনত ৰাখি থ'ব। এতিয়াৰ পৰা ক'ত থৈছে লিখি থ'ব। ছায়া, তুমি মোক কিবা কথাত বেয়া পাইছা নেকি? বেয়া? বেয়া আকৌ কিয় পাম? নাই পোৱা। তেনেহলে তোমাক থবলৈ দিয়া পইচা কেইটা মোক কেলে ঘূৰাই দিছে? মোৰ বোলে কিবা প্ৰয়োজন হৈছে তেতিয়াও বেলেগ কথা, মোৰতো একোৱে প্ৰয়োজন হোৱা নাই। কিবা কথাত বেয়া নাপালে জানো থবলৈ দিয়া পইচা কেইটা এনেকৈ ঘূৰাই দিবা? নাই নাই জেঠাই, আপুনি কথাটো বেলেগকৈ ভাবিছে। মই ভাবিছোঁ নিজৰ পইচাকেইটা নিজৰ ওচৰত থকাটো ভাল। তোমাক এই পইচা কেইটা থবলৈ দিয়া বহুত দিনেই হ'ল। যোৱা বছৰ বিহুতেই দিছিল ককাইদেৱে পইচা কেইটা। ককাইদেৱে মোক কিবা এটা কিনি ল'বলৈ দিছিল। ইয়াৰ আগতেও দিয়ে, পাছত কিনিম বুলি মই থৈ দিওঁ। ক'ত থওঁ মই পাহৰিয়ে থাকো। এই কথাটোৰ কাৰণে ককাইদেউৰ পৰা কিমান গালি শুনিছো ভগৱানেহে জানে। কেতিয়াবা কয় বোলে তই মানুহজনীয়ে হেৰাই যাবি, তই যে ক'ত হেৰাবি নিজেই গম নাপাবি। সেইকাৰণে এবাৰ ভাবিলো ক'ত থলো পাহৰাৰ আগতেই তোমাৰ হাততে দি থলো। মোৰ দৰকাৰ হলে মই লৈ ল'ম। আজি ইমান দিনে তোমাৰ ওচৰতে থাকিল, এতিয়া এনেকুৱা কি কথা হ'ল যে নিজৰ পইচা নিজৰ লগত থোৱাৰ কথা আহিল? নহয় অ' জেঠাই, আগতে মই সকলো সময়তে ঘৰত থাকোঁ। কিবা কাৰণত আপোনাৰ দৰকাৰ হ'লে পটককৈ উলিয়াই দিবলৈ সুবিধা আছিল। এতিয়া ওলাই যাওঁ, পটককৈ আপোনাক লাগিলে ক'ৰ পৰা দিম কওকচোন? তেনেকুৱা কি কাৰণত দৰকাৰ হ'ব ছায়া? মই কিবা ঘৰৰ বজাৰেই কৰোঁ নে বাহিৰলৈ গৈ ঘূৰি ফুৰোঁ? সেইটো কথা নহয়, পইচাহে। কেতিয়া কি কাৰণত দৰকাৰ হ'ব কোনে জানে। ককাক খুজিবলৈ আপুনি বেয়াও পাব পাৰে, আৰু ময়ো নাথাকিম, সেইকাৰণেহে। তেনেকুৱা কোনো কাৰণতে মোৰ পইচা দৰকাৰ নহয় ছায়া। মই ইয়ালৈ অহা কেইদিনমানৰ পাছত ককাইদেৱে কি কৈছিল জানা? কিৰণ, ককাইদেউ। কথা এটা কওঁ। কওক ককাইদেউ। তোক কিমান টকা দিব লাগিব? টকা? এই যে তই আমাৰ ঘৰত কাম বন কৰিছ, তাৰ কাৰণে তোক কিমান টকা দিব লাগিব সুধিছো। কথাটো সুধোতে দেৰিয়েই হ'ল। হ'ব বাৰু, একো নাই। এতিয়া সুধিছো, ক কিমান দিব লাগিব? এই কি হ'ল? মুখলে কি ভাবা লাগি চাই আছ? ক আকৌ। মই সেইবোৰ কথা ভবাই নাই ককাইদেউ। কিয়? ককাইদেউ, মূৰৰ ওপৰত ছাদখন পাইছো, বাকী টকা পইচাৰ কথা মই ভবাই নাই। আৰু মইনো টকা পইচাৰে কি কৰিম? পইচাৰে কি কৰিবি? এইটো বৰ ডাঙৰ কথা কলিও তই। ককাইদেউ, ঘৰত থাকোতে ভালকৈ এসাঁজ খাবলৈ পোৱা নাছিলো, পিন্ধিবলৈ পোৱা নাছিলো। সেইবোৰ বাৰু বাদেই দিলো। ভাল মাত এষাৰো পোৱা নাছিলো। ইয়ালৈ আহি ঘৰত নোপোৱাবোৰ চব বিচাৰি পাইছো। ইয়াৰ পাছত বাৰু মই টকা পইচাৰ কথা ভাবিম নেকি ককাইদেউ? নিজৰ ঘৰৰ দৰে আছো।
মোক একো টকা পইচা নালাগে ককাইদেউ। তই যি ভাবিছ ঠিকেই আছে বাৰু, কিন্তু কথাটো তেনেকুৱা নহয় কিৰণ। ককাইদেউ, চা, আজি সকলো ঠিকেই আছে, তইও ঠিকেই চলি আছ, কিন্তু কাইলৈ কি হয় কোনে জানে। কেতিয়া কি বিপদ আহে কোনো নাজানে কিৰণ। বিপদৰ পৰা ৰক্ষা পাবলৈ হাতত কেইটামান টকা থকাটো দৰকাৰ। কাম কৰিলেহে টকা আহে। তই কাম কৰিছ, তাৰ বিনিময়ত কিবা এটা মূল্য পোৱাটো উচিত। মই ঘৰ বুলি ভাবিহে কাম কৰিছো ককাইদেউ, মূল্য বিচাৰি কাম কৰা নাই নহয়। সেইটো বুজিছো মই, কিন্তু মাক দেউতাকে জানো নিজৰ ল'ৰা ছোৱালীৰ কাৰণে পইচা নাখাচে? তই নিজে বিচৰা নাই বেলেগ কথা। তোৰ ভৱিষ্যতৰ কাৰণে ময়ে কিবা এটা হিচাপ কৰি টকা কেইটামান সাঁচিব লাগিব। তোৰ হাতত নিদিওঁ বাৰু, বেংকত পাছবুক এটাকে খুলিব লাগিব তোৰ নামত। এই কি হ'ল, তোৰ চকু পানী ওলাই গল যে? এইবোৰ ভাবিব নালাগে, কামত লাগ। কেইদিনমানৰ পাছত বেংকৰ কাগজ দুখনমান আনি মোক চহী কৰিবলৈ দিলে। চহীও কৰিলো। তাৰ পাছত পাছবুক এখনো দিলে। শুনিছো মাজে মাজে পাছবুকখনত অম্লানে পইচা ভৰাই দিয়ে। আগতে মজুমদাৰ নামৰ মানুহ এজনে ভৰাইছিল, এতিয়া অম্লান অহাৰ পৰা অম্লানে ভৰায়। কিমান ভৰাই কি কথা মই সেইবোৰ হিচাপো ৰখা নাই, আৰু কোনোদিন সোধাও নাই। কথাটো কয় শুনো, কথা সিমানেই। খাবলৈ পাইছো, পিন্ধিবলৈ পাইছো, আৰু মই পইচানো কিহৰ হিচাপ কৰি থাকিম? আৰু পইচাইনো কি কৰিম? মই দেখোন সেইবোৰ কথা জানোৱেই। আকৌ কৈছে যে আপুনি চিনাকি মোৰ